ৰজা তোমাৰ ৰাজকন্যাই মোৰ চকুত আনি মোক অংশ কৰি পেলাইছে সেইকাৰণে তোমাৰ জনম ঘৰক হৈছে আৰু তোমাৰ ৰাজ্যত দেশ ভৰণৰ বৰষুণ হৈছে গতিকে শুনা ৰজা যিজনী ছোৱালীয়ে মোৰ চকুত আনি মোক অংশ কৰি থৈ গ'ল সেইজনী ছোৱালীক মোক আৰু সেইজনী ছোৱালীক মোৰ হাতত সম্প্ৰদান কথা শুনি ৰজা আছেনে মোৰ মহত্ব মোৰ 12 বছৰীয়া ছোৱালীজনীক বৃদ্ধ মুনিৰ লগত বিয়া দিব মোৰ 12 বছৰীয়া ছোৱালীজনীক বৃদ্ধ মুনিৰ লগত বিয়া দিব আৰু যদি মই বিয়া নিদিওঁ তেনেহ'লে আৰু অঘটন ঘটিব গতিকে মই বিয়া দিবই লাগিব এই হাত ধৰি প্ৰণাম কৰি তোমাৰ প্ৰস্তাৱ মই মানি মনিব আজি হ'ল ৰবিবাৰ অহাকালি সোমবাৰ আগৰ সোমবাৰত ৰাজকন্যাৰ বিয়া পাতিম তোমাৰ বিয়া দিন আহিব